7,000 টকা ভৰি কিনে এইমাত্ৰ থানাৰ পৰা গাড়ীখন উঠাই লৈ গৈছো। কৃষকৰ পৰা মাইকী মানুহ এজন লৈ গৈছো, বাটাৰ মুখত মাইকী মানুহজন নুমাই দিছো। মাইকী মানুহজনে বেগৰ পৰা পইচা ওলোৱাওঁতে কিমান টাইম লাগে, সেইখিনি টাইম মই গাড়ীখন তাতে ৰাখি থৈছিলো বাটাৰ সন্মুখত। 3টা বজাত পুলিচে আহি গাড়ীখন মোৰ থানাত লৈ গ'ল। আৰু মই যিটো পইচা এইমাত্ৰ দি থৈ আহিছো 7,000 টকা, সেইটো মোৰ কপালৰ ঘাম মাটিত পেলাই ইনকাম কৰা পইচা। আৰু মই আশা কৰো সেই পইচাটো আপুনি ভাল জেগাতে খৰচ কৰক আৰু আপোনাৰ ভাল হওক। সেই পইচাটো লৈ কেনে আপোনাৰ যাতে বিপদ নহওক, মই সেইটোৱে বিচাৰো। আৰু এটা কথা মনত ৰাখিব, আপোনাক ভয় নকৰো। যিটো ধমকি দিছে, যিটো গালি দিছে মাৰিম, সেইবিলাকক মই ভয় নকৰো, কিন্তু আপোনাৰ পোচাকযোৰক ভয় কৰো। মই এইটো কাৰণে ভয় কৰিছো আপোনাৰ পোচাকযোৰক, কাৰণ আপুনি পোচাকযোৰ পিন্ধি থকা সময়ত আপুনি মোক জেলতো ভৰাই থৈ দিব পাৰিব। তাৰপিছত মোৰ ফেমিলি কি হ'ব? মই গাড়ীখন চলাই ভাত খাই আছো, গাড়ীখন চলাই মই ইনকাম কৰি আছো, পইচা ছেভিঙো কৰিছো, কিন্তু সেই ছেভিঙৰ পৰা আজি আপোনাক মই দাম ভাল হওক, আপোনাৰ ল'ৰা ছোৱালীক আৰু শিক্ষা দিয়ক। আৰু এটা কথা, আপুনি চৰকাৰী চাকৰি কৰে ন, সেইকাৰণে আপোনাৰ লাজ লাগে। আপুনি চৰকাৰী স্কুলতো ল'ৰা ছোৱালীটো পঢ়াব নোৱাৰে, আপুনি প্ৰাইভেট স্কুলত পঢ়াব লাগিব। আহামূৰতহে দৰমহা পায়, সেইখিনি পইচা যদি আপোনাৰ নচলে নহয়, আপোনাৰ যিহেতু ৰেষ্টুৰেণ্টত লৈ যাব লাগিব, দামী দামী কাপোৰ পিন্ধাব লাগিব, গতিকে সেইখিনি কাপোৰ যদি আপোনাৰ নচলে নহয়, গতিকে আমাক মাৰি কেনেতো আপোনালোকে চলিব লাগিব। মাৰিবি যিমান ইচ্ছা সিমান মাৰ, আপুনি একদিন বিনা পোচাকত আহি কেনে মোৰ ওচৰত থিয় হ'ব, আপোনাতকৈ সন্মান মোৰ বেছি থাকিব। মই গৰীব হয়, গাদ্দাৰ নহয়।